অভিযান্ত্ৰিক ডিগ্ৰীতকৈ দেশ সেৱাক গুৰুত্ব দিছিল হৰ্ষণে গুলিবিদ্ধ হৈও সাহসিকতাৰ পৰিচয় দি হত্যা কৰিছিল তিনিটাকৈ সন্ত্ৰাসবাদীক মাকক বলিদান মন্দিৰত থকা বীৰৰ নাম দেখুৱাই গৰ্ব কৰিছিল হৰ্ষণে কোনে ভাবিছিল সেই একেই ঠাইতে এদিন জিলিকি ৰব তেওঁৰ নাম 8 বছৰীয়া হৰ্ষণ সেই বয়সৰ ল'ৰা ছোৱালীতকৈ সম্পূৰ্ণ পৃথক আছিল যি বয়সত শিশুৱে ডাক্তৰ বা অভিযন্তা হোৱাৰ সপোন দেখে সেই বয়সতে তেওঁ ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশৰ সেৱা কৰি মাতৃভূমিক ৰক্ষা কৰাৰ সপোন দেখিছিল চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ পিতৃ ৰাধা কৃষ্ণনক তিৰুৱন্তপুৰমৰ সৈনিক স্কুলত নামভৰ্তি কৰিবলৈ জোৰ দিছিল যাতে তেওঁ সৈনিক হোৱাৰ সপোন পূৰণ কৰিব পাৰে সৈনিক স্কুলত পঢ়ি থকা সময়ত তেওঁ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থান লাভ কৰিছিল কোনো খেলত তেওঁ অংশ নোলোৱাকৈ থকা নাছিল ভলিবল আৰু বাস্কেটবল দুয়োটা দলৰ অধিনায়ক আছিল যেতিয়া তেওঁ দ্বাদশ শ্ৰেণীত উপনীত হয় তেতিয়া তেওঁক স্কুল কেপ্টেইন আৰু শ্ৰেষ্ঠ অলৰাউণ্ড কেডেট হিচাপে নিৰ্বাচিত কৰা হয় আৰম্ভণিৰে পৰাই তেওঁ নেতৃত্বৰ ক্ষমতাৰ বাবে পৰিচিত আছিল কিন্তু তাৰ পিছত ভাৰতীয় সেনা বাহিনীত বাছনিৰ বাবে NDA পৰীক্ষাত ব্যৰ্থ হোৱাত হৰ্ষণৰ সপোনত তীব্ৰ আঘাত পালে কিছু মুহূৰ্তৰ বাবে তেওঁৰ সকলো সপোন ছিন্ন ভিন্ন হৈ পৰিল দেউতাক ৰাধা কৃষ্ণনে অনুভৱ কৰিলে যে তেওঁৰ পুত্ৰই সেনা বাহিনীত যোগদানৰ বাবে অতিমাত্ৰা আত্মবিশ্বাসী সপোন ছিন্ন ভিন্ন হ'লেও তাৰ সাহস আৰু আবেগ সজীৱ হৈ আছিল এতিয়া হৰ্ষণৰ হাতত দেউতাকৰ কথা মনাৰ বাদে আন কোনো বিকল্পই নাছিল সেই দেউতাকৰ নিৰ্দেশ মানি তেওঁ অভিযান্ত্ৰিক পৰীক্ষা দিছিল য'ত তেওঁ ভাল প্ৰদৰ্শন কৰি কেৰালাৰ এখন প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি লাভ কৰিছিল কিন্তু হৰ্ষণৰ বাবে সপোন পাহৰি যোৱাটো অকল কঠিনেই নহয় অসম্ভৱো আছিল হৰ্ষণে দেউতাকক খবৰ নিদিয়াকৈ আকৌ এবাৰ NDA পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি সিদ্ধান্ত লৈ এইবাৰ তেওঁৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ল NDAৰ বাবে নিৰ্বাচিত হৈছিল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া হৰ্ষণে দেউতাকক এই কথা ক'লে তেতিয়া তেওঁ অলপ হতাশ হ'ল কাৰণ তেওঁ বিচাৰিছিল যে পুতেকে প্ৰথমে ইঞ্জিনিয়াৰিং পঢ়াটো সম্পূৰ্ণ কৰক কিন্তু হৰ্ষণে সপোনৰ ইমান ওচৰলৈ আহি সপোনৰ পৰা আঁতৰি যাবলৈ ইচ্ছুক নাছিল কাৰণ তেওঁৰ সপোন যিকোনো অভিযান্ত্ৰিক ডিগ্ৰীতকৈ বহু ডাঙৰ আছিল বাপেকে তেওঁক পতিয়ন নিয়াবলৈ বাৰে বাৰে চেষ্টা কৰিও হৰ্ষণে নিজৰ জেদ ত্যাগ নকৰিলে ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ এজন বন্ধুক পিতৃয়ে হৰ্ষণক অভিযন্তা শিক্ষা সমাপ্ত কৰিবলৈ পতিয়ন নিয়াবলৈ অনুৰোধ কৰিলে অলপ সময় বুজাই দিয়াৰ পিছত তেওঁ পিতৃক ক'লে আপুনি যদি আপোনাৰ ল'ৰাটোক সুখী দেখিব বিচাৰিছে তেন্তে তেওঁক NDAত যোগদান কৰিবলৈ দিয়ক ইয়াৰ পিছত যুৱকজনে নিজৰ সপোনক সাধন কৰি IMA ডেৰাডুনত প্ৰশিক্ষণ ল'বলৈ যায় পিতৃ মাতৃ দুয়োজনেই কেৰালাৰ পৰা ডেৰাডুনলৈ আহিছিল তেওঁলোকৰ পুত্ৰক সেনা বিষয়া হোৱা দেখি হৰ্ষণে মাকৰ হাতত ধৰি IMA কেম্পাছৰ ভিতৰত থকা বলিদান মন্দিৰ নামৰ ঠাই এখনলৈ লৈ গ'ল তেওঁ মাকক ক'লে মা চাওক দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেই সাহসী মানুহৰ নাম এইবোৰ এই সাহসী মানুহৰ মাতৃৰ বাৰ্তা আপুনি দেখিছেনে চাওক এই মাতৃসকলে নিজৰ সাহসী পুত্ৰক লৈ কিমান গৌৰৱান্বিত হৰ্ষণৰ বীৰত্ব তেওঁৰ আবেগ আৰু নেতৃত্বৰ ক্ষমতা দেখি তেওঁ ভাৰতীয় সেনাৰ আটাইতকৈ সাহসী শক্তিপাৰা এছেটৰ বাবে নিৰ্বাচিত হয় 2002 চনৰ পৰা 2 ইউনিটৰ কেডেট হৰ্ষণে কাশ্মীৰত প্ৰশিক্ষণ সমাপ্ত কৰে তেওঁ যে ইয়াতে ৰৈ যোৱা নাছিল ইয়াৰ উপৰিও বিশেষ অস্ত্ৰ প্ৰশিক্ষণৰ বাবে ইজৰাইললৈ পঠোৱা 6 জন যুৱ বিষয়াৰ ভিতৰত তেওঁ অন্যতম আছিল ইজৰাইলৰ পৰা উভতি অহাৰ পিছত 2006 চনত তেওঁ কাশ্মীৰৰ বাৰামুল্লাত পদবী লাভ কৰে তাৰিখ আছিল 2007 চনৰ 7 মাৰ্চ পেৰাষ্ট্ৰুপাৰ কেপ্টেইন হৰ্ষণ আৰু তেওঁৰ ৰেড ডেভিল দলে এটা অভিযানৰ সময়ত এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত বন্দী কৰাৰ লগতে কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে ইয়াৰ বাবে কেপ্টেইন হৰ্ষণক তেওঁৰ কমাণ্ডিং অফিচাৰে বঁটাৰ বাবে মনোনীত কৰে বন্দী সন্ত্ৰাসবাদীজনক যেতিয়া হৰ্ষণে জেৰা কৰে তেতিয়া পোহৰলৈ আহিল যে ভাৰত পাকিস্তান সীমান্তৰ সমীপৰ কুপৱাৰা অঞ্চলত তেওঁৰ সৈতে আন কিছু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছিল লগে লগে কেপ্টেইন হৰ্ষণে নিজৰ কমাণ্ডিং অফিচাৰৰ পৰা অনুমতি লৈ সেই অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে 2 সপ্তাহ ধৰি কেপ্টেইন আৰু তেওঁৰ দলটোৱে কুপৱাৰাত
সেই সন্ত্ৰাসবাদীসকলক বিচাৰি থাকিল, কিন্তু এইবাৰ তেওঁলোকে একো বিচাৰি নাপালে। এই সময়ছোৱাত মাক দেউতাকে কেতিয়া ছুটি ল'ব বুলি সোধে, তেতিয়াই তেওঁ কৈছিল, মোৰ ইয়াত প্ৰয়োজন, মই যদি ছুটি লওঁ তেন্তে মোৰ কাম আন কোনোবাই কৰিব লাগিব। অভিযান বিফল হোৱাৰ পিছত 20 মাৰ্চত যেতিয়া ঘৰলৈ যাবলৈ সকলো সাজু হৈছিল, তেতিয়া তেওঁ তথ্য পাইছিল যে কুপৱাৰাত সন্ত্ৰাসবাদী কাৰ্যকলাপ দেখা গৈছে। কোনো পলম নকৰাকৈয়ে তেওঁ নিজৰ লাগেজ তাতেই থৈ 20জনীয়া সৈনিকৰ দলটোৰ সৈতে সেই অঞ্চলটোৰ ফালে আগবাঢ়িল, য'ত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ গোপন তথ্য পোৱা গৈছিল। এই অভিযান সফল হয় আৰু এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়, কিন্তু তেওঁৰ ইউনিটটোত তললৈ উভতি অহাৰ লগে লগে লুকাই থকা সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলী চালনা কৰে। প্ৰথম গুলীটোৱে কেপ্টেইন হৰ্ষনৰ উৰুত বিন্ধিলে, কিন্তু তেওঁৰ চেতনা হেৰাই যোৱা নাছিল। দুয়োফালৰ পৰা গুলীৰ প্ৰচণ্ড শব্দ। আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো তেওঁ নিজৰ দলটোক সন্মুখৰ পৰাই নেতৃত্ব দিছিল। কেপ্টেইন হৰ্ষনে এই পৰ্যন্ত 3জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে সতীৰ্থসকলৰ জীৱনো ৰক্ষা কৰিছিল, কিন্তু তেওঁ নিজৰ জয়ৰ উদযাপন কৰাৰ আগতেই তেওঁৰ ডিঙিৰ মাজেৰে গুলী এটা পাৰ হৈ যায়। প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে শ্বহীদ হ'ল কেপ্টেইন হৰ্ষন ৰাধাকৃষ্ণন নাইডু। দেশৰ সীমা ৰক্ষা কৰি প্ৰাণ আহুতি দিলে, শত্ৰুৰ পৰা মাতৃভূমিক ৰক্ষা কৰিলে। কোৱা হয় যে তেওঁৰ বয়সৰ ল'ৰা ছোৱালীয়ে যেতিয়া কাল্পনিক কাহিনী পঢ়িছিল, তেতিয়া শ্বহীদ কেপ্টেইন হৰ্ষনে শ্ৰীমদ ভাগৱতৰ জ্ঞানক নিজৰ জীৱনত প্ৰয়োগ কৰি আছিল। মাত্ৰ 26 বছৰ বয়সতেই সেই সাহসী পুত্ৰই আচৰিত ধৰণৰ সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি নিজৰ সাহসিকতাক সমগ্ৰ বিশ্বতে চিনাকি কৰাই দিয়ে। তেওঁ কেতিয়াও হেৰুৱাবলৈ শিকিব পৰা নাছিল। তেওঁ কেৱল সফলতাৰ বাবেই জন্ম হৈছিল। মাক দেউতাকক দিয়া প্ৰতিশ্ৰুতিও পালন কৰিলে। ঘৰলৈ উভতি আহিলে, পাৰ্থক্য মাথো এটাই যে এইবাৰ তেওঁৰ বেগটো লগৰে আনি দিলে আৰু তেওঁ নিজেই তিৰংগত মেৰিয়াই থোৱা কফিনত আছিল। পুত্ৰক হেৰুৱাই পিতৃ মাতৃয়ে নিশ্চয় যন্ত্ৰণাত ভুগিছিল যদিও তাতোতকৈ বেছি তেওঁলোকে নিজৰ যোদ্ধাক লৈ গৌৰৱ কৰিছিল। আজিও মাতৃয়ে নিজৰ গৰ্ভত ধন্য বুলি গণ্য কৰে, যিয়ে এনে এজন যোদ্ধাক জন্ম দিয়ে। জানেনে, পেৰাষ্ট্ৰোপাৰ কেপ্টেইন হৰ্ষনৰ নাম এতিয়া IMA ডেৰাডুনৰ বালিদান মন্দিৰত লিপিবদ্ধ হৈ আছে। শান্তিৰ সৰ্বোচ্চ বীৰত্ব বঁটা অশোক চক্ৰ মৰণোত্তৰভাৱে লাভ কৰা কনিষ্ঠতম সামৰিক বিষয়া হয় তেওঁ। নিঃসন্দেহে এই ভূমি ধন্য, আৰু ধন্য এই মাতৃৰ সেই পুত্ৰ, যিসকলে নিজৰ তেজেৰে নিজৰ বীৰত্বৰ কাহিনী লিখে। এনে বীৰৰ সন্মুখত প্ৰতিজনে বাৰে বাৰে প্ৰণাম কৰা উচিত, কাৰণ তেওঁলোক যেতিয়া সীমান্তত থাকে, তেতিয়াহে আমি আৰু আপুনি শান্তিৰে শুব পাৰোঁ, খাব পাৰোঁ। সেই সকলো বীৰক প্ৰণাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।